শংকৰ সংঘৰ অধিৱেশনলৈ নাযায় প্ৰধানমন্ত্ৰী ৰাজ্য চৰকাৰৰ হৈ হিমন্ত বিশ্বৰ ঘোষণা 9 ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব নৰেন্দ্ৰ মোদী ৰাহুল দীক্ষিতৰ আত্মহত্যাৰ নেপথ্যত এগৰাকী অসমীয়া শিল্পী মুম্বাইত সৰু পৰ্দাৰ অভিনেতাৰ আত্মহত্যাত সাঙুৰ খাইছে কণ্ঠশিল্পীগৰাকীৰ নাম আৰম্ভ হৈছে আৰক্ষীৰ তদন্ত নাগৰিকত্ব সংশোধন বিৰোধী আন্দোলনৰ নেতৃত্ব ল'বলৈ ওলাই আহিল অসম সাহিত্য সভাৰ ৰহা অধিৱেশনত জাতি জনগোষ্ঠীয় সংগঠনৰ সন্মিলিত সংকল্প মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী বাতিল ঢকুৱাখনত গাৰ্হস্থ্য হিংসাৰ মৰ্মান্তিক পৰিণতি পাখণ্ড পিতৃৰ পৰা মাকক বচাবলৈ গৈ 13 বছৰীয়া সন্তানৰ কৰুণ মৃত্যু সংশোধনী বিধেয়কক লৈ এতিয়াও ধূসৰ কেন্দ্ৰৰ স্থিতি গৃহীত হ'ব বুলি মোদীৰ হুংকাৰৰ পিছতো কেন্দ্ৰীয় গৃহমন্ত্ৰী আভুৱা চৰকাৰে উপলব্ধি কৰিছে উত্তৰ পূবৰ আবেগ 4 বছৰে ঘৰৰ সৈতে সম্পৰ্ক নৰখা আব্দুলে পুৰাইছিল এনআৰচিৰ প্ৰপত্ৰ প্ৰাগ নিউজত ধৃত জেহাদী পিতৃৰ স্বীকাৰোক্তি অসমত জেএমবিৰ নেটৱৰ্কলৈ উদ্বিগ্ন আৰক্ষী